নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই অখিল গগৈয়ে বেছিকৈ সপোন দেখিছে। এইবাৰ বিধানসভাত ডাবল ডিজিটত ৰাইজৰ দলৰ বিধায়ক জিকাৰ সপোন দেখিছে অখিল গগৈয়ে। ৰাইজৰ দলে এবাৰ এজন নহয় ডাবল ডিজিটত বিধায়ক জিকিব। অৰ্থাৎ বিধানসভাত কংগ্ৰেছক আঁতৰাই মূল বিৰোধী হোৱাৰ পৰিকল্পনা অখিল গগৈৰ। যিহেতু অসম বিধানসভাত ময়ে যুঁজিব লাগে সদায়। ডাবল ডিজিটত বিধায়ক জিকিবলৈ অখিল গগৈৰ দলে আকৌ ডাবল ডিজিটত নিৰ্বাচনো খেলিব লাগিব। কিন্তু কি কাৰণত ডাবল ডিজিটত বিধায়ক লাগে অখিল গগৈক? কেতিয়াবা যদি আমি ভৱিষ্যতে অকলে চৰকাৰ গঠন কৰিব পাৰোঁ। কাৰণ বিধানসভাত কংগ্ৰেছৰ নীৰৱ ভূমিকা। বিধানসভাত কংগ্ৰেছৰ নীৰৱতাক এক প্ৰকাৰ কটাক্ষ কৰি অখিল গগৈয়ে ক'লে, বিধানসভাত মই অকলেই যুঁজিব লাগে। সেয়েহে 2026ত ৰাইজৰ দলৰে ডাবল ডিজিটৰ বিধায়ক বিধানসভাত থাকিলে মোৰ শক্তি বৃদ্ধি পাব। যে 2021ত আছিলোঁ আমি এজন বিধায়ক, ৰাইজৰ দলে এবাৰ এজন নহয় ডাবল ডিজিটত বিধায়ক জিকিব। আপোনালোকে নিশ্চিন্ত হৈ থাকক। ডাবল ডিজিটত এবাৰ আমি অসমত বিধায়ক জিকিম আৰু ডাবল ডিজিটত জিকি এবাৰ অসম বিধানসভাত আপোনালোকে নিশ্চয় দেখিছে যে যিহেতু অসম বিধানসভাত ময়ে যুঁজিব লাগে সদায়, গতিকে অসম বিধানসভাত ডাবল ডিজিটৰ বিধায়ক যেতিয়া মোৰ লগত থাকিব, 10জন বা 11জন বিধায়ক যেতিয়া মোৰ লগত থাকিব, তেতিয়া মই ভাবোঁ যে অসম বিধানসভাখন কমপ্লিটলি কণ্ট্ৰল কৰিব পৰা যাব, শুদ্ধ পথত চৰকাৰখনক নিবলৈ ব্যৱস্থা ল'ব পাৰে। কেৱল ডাবল ডিজিটৰ বিধায়কেই নহয়, ভৱিষ্যতে ৰাইজৰ দলে চৰকাৰ গঠন কৰাৰ সপোনো দেখিছে অখিল গগৈয়ে। এইবাৰ বেলেগৰ লগত চৰকাৰ কৰিব, তাৰ পৰৱৰ্তী সময়ত নিজৰ দলৰ চৰকাৰ। য'ত য'ত আমাৰ আগতে জিকি থকা নাই, মইহে যিহেতু এজন MLA আছিলোঁ, বাকী য'ত আমাৰ কেণ্ডিডেট মানে আছে কিন্তু যোৱাবাৰ MLA নাছিলে, তাত আমি আমাৰ চৰকাৰ আহিলে 2026 চনত যদি আমি আনৰ লগত লগ লাগি চৰকাৰ গঠন কৰোঁ বা কেতিয়াবা যদি আমি ভৱিষ্যতে অকলে চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে আমিনো কি কৰিম তাৰ গেৰাণ্টি কাৰ। আৰু সেয়েহে কংগ্ৰেছক বাৰম্বাৰ হেঁচা দিছে অখিল গগৈয়ে, যিমান পাৰি সোনকালে আসন ভাগ বাতৰা কৰক। যিহেতু আমি বিৰোধী দল, গতিকে বিৰোধী দল হিচাপে আমি বিচাৰোঁ যে সোনকালে যদি আমাৰ ছিটখিনি কনফাৰ্ম হৈ যায় কোনে ক'ত খেলিব, তেতিয়াহ'লে আমাৰ কাৰণে কি হয়, যুঁজিবৰ কাৰণে আমি বেছিকৈ লাগিব পাৰোঁ। গতিকে এতিয়া যিকেইটা ছিটত আমি খেলিব লাগে সেই ছিটকেইটা কনফাৰ্ম হৈ গ'লে তেতিয়াহ'লে আমাৰ কাৰণে যুঁজটো কৰিবলৈ ভাল হয়। এটাই কথা কৈছোঁ যে যিমান পাৰি সোনকালে, মই সেইকাৰণে কৈছোঁ এজ চুন এজ পচিবল আমাৰ মাজত ছিটৰ বিতৰণটো যদি হৈ যায়, তেতিয়াহ'লে 2026ত আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে যুঁজিবৰ কাৰণে আমাৰ বেছি সুযোগ হ'ব। পিছে অখিল গগৈৰ এনে বাৰম্বাৰ আহ্বানক গুৰুত্বই নিদিয়ে কংগ্ৰেছে, গুৰুত্বই নিদিয়ে গৌৰৱ গগৈয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।